চিপাঝাৰ খানুৱাত বোৱাৰী হত্যাৰ গুৰুতৰ অভিযোগ স্বামীৰ ৰঙাঘৰত। দৰং জিলাৰ চিপাঝাৰ থানাৰ অন্তৰ্গত খানুৱাত স্বামী পৰিয়ালৰ দ্বাৰা নাজিয়া হাছান নামৰ এগৰাকী বোৱাৰীক হত্যাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। স্বামীৰ পৰকীয়া প্ৰেমৰ পৰিণতিতে এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ তুলিছে বোৱাৰীগৰাকীৰ পিতৃ মাতৃ আৰু পৰিয়ালে। নাজিয়া হাছানৰ পৰিয়ালে অৱগত কৰা ঘটনাৰ বিৱৰণী মতে ডুমনি চকীৰ মাৰোৱা চকী নিবাসী আব্দুল মজিদ আৰু ৰুবিয়াৰা বেগমৰ কন্যা নাজিয়া হাছানক 2025 চনৰ ফেব্ৰুৱাৰীত পলুৱাই নিছিল খানুৱাৰ আব্দুল আলিয়াৰুল আজিৰান বেগমৰ পুত্ৰ আজিজ হাছানে। পিছত দুয়োটা পৰিয়ালৰ সন্মতিত দুয়োৰে যুগ্ম জীৱনৰ আৰম্ভ হৈছিল। বিবাহৰ পিছৰে পৰা স্বামী আজিজ হাছানে শাৰীৰিক আৰু মানসিক অত্যাচাৰ আৰম্ভ কৰিছিল নাজিয়াৰ ওপৰত। নাজিয়াৰ শহুৰ শাহুৰেও নাজিয়াক ভাল দৃষ্টিৰে চোৱা নাছিল। আনকি ঘৰৰ পৰা লৈ যোৱা বিচনাখনতো নাজিয়াক শুব দিয়া নাছিল শাহু আজিৰানে। তাৰ পৰিৱৰ্তে শাহুৱেকে নিজে সেই বিচনাখনক ব্যৱহাৰ কৰি নাজিৰাক থাকিব দিছিল ভগা বিচনাত। নাজিয়াক কৰা এই অকথ্য নিৰ্যাতনত শাহুৱেকৰ সৈতে আগভাগ লৈছিল স্বামী আজিজ হাছানে। এই সমগ্ৰ ঘটনাৰ অন্তৰালত আছিল স্বামী আজিজৰ পৰকীয়া প্ৰেম। নিউজ ডেস্ক AIN লাইভ। আগৰ পৰা বিশেষ জানিব পৰা নাছিলো। যিদিনাখনে তাইৰ লগত সেই মৰ্মান্তিক ঘটনাটো ঘটে সেইদিনা ৰাতি 11:30 বজাত 11:43 মাকক ফোন কৰিছে ছোৱালীজনী যে মা মানে গিৰিয়েকৰ কথা কৈছে, ইয়াৰ কাৰোবাৰ লগত পৰকীয়া প্ৰেম আছে, ই সদায় ৰাতি 12টা-1টাত ঘৰত আহে, মই মোবাইলত ফটো পাইছো আৰু মই যদি ইয়াৰ বিষয়ে কিবা ক'ব যাওঁ মোক মাৰপিট কৰে। জাষ্ট এইখিনি কথা কোৱাৰ লগে লগে মোবাইলটোৰ চাউণ্ডটো বন্ধ হৈ গ'ল। তাৰপিছত ফোন নাই আৰু। ৰাতিপুৱা 5:07 ল'ৰাজনে গিৰিয়েকে ফোন কৰিছে, ফোন কৰি কৈছে যে চানা ফাঁচি দি মৰি আছে, ঘৰৰ মানুহ আহি লৈ যা। তাৰপিছত লগে লগে আমি গম পাই আৰক্ষীৰ লগত যোগাযোগ কৰি আৰক্ষীৰ লগতে আমি গলো। তাত দেখিলো, দেখাৰ পিছত তাৰমানে সম্পূৰ্ণ এইটো প্ৰিপ্লেন মাৰ্ডাৰ। তাই নিজে সুচাইড কৰা নাই। যিখিনি জাগাত তাই মানে সুচাইড কৰা বুলি কৈছে, এখন দৰ্জাত সুচাইড কৰিলে তাই বাচিবৰ কাৰণে দুফালে হাতখনেৰে এনেকে তাই ধৰিব পৰা ধুনীয়া সুবিধা আছে। তাৰপিছত যিটো জাগাত তাইক ৰাখিছে, এই গেলা গৰমত ওপৰত এখন ফেনো নাছিল, ৰাতিপুৱা তেওঁলোকে বাঁহ কাটি কিনে ফেন এখন আলাই থৈ দিছে। তাৰপিছত যেতিয়া মেজিষ্ট্ৰেট গ'ল, মেজিষ্ট্ৰেটৰ লগত মই যেতিয়া ভিতৰত সোমাই তাইৰ মানে বডিটো চেক কৰিলে ক'ৰবাত স্পট আছে নেকি, তেতিয়া তাইৰ সম্পূৰ্ণ পিছফালৰ মানে দাপানাত কলা স্পট আছে। এইখিনি জাগাত মাৰিছিল, সেই জাগাখিনি মানে সম্পূৰ্ণ ফাটি সোমাই গৈছে। তাৰপিছত আৰু এই পেটটোত তাইৰ কোনো এটা অপাৰেশ্যন নাছিল। চিজাৰিং কৰিলে যেনেকুৱা মানে চিলাই গোটেই পেটটোত তাই 3 জাগাত সেনেকুৱা স্পট, সেই স্পটটো ক'ৰ পৰা আহিল। তাৰপিছত আৰক্ষী যেতিয়া আমাৰ মেজিষ্ট্ৰেট বাইদেউৰ নামটো মই নাজানো, বাইদেউ যেতিয়া সুধিছিল ল'ৰাজনক, ষ্টেটমেণ্ট লৈছিল, তেতিয়া মই আছিলো লগত। সেই ল'ৰাজনে কৈছে যে তাইৰ মিৰ্গী বেমাৰ হৈছে। যদি মিৰ্গী বেমাৰ হৈ মৰিছিল তেতিয়াহ'লে ফাঁচি দি মৰা বুলি কৈ কিনে বা সুচাইড কৰা বুলি কৈ আমাক কিয় মাতিলে, খবৰ দিলে যে চানা সুচাইড কৰিছে, আপোনালোকে আহি লৈ যাওক। তাৰ ষ্টেটমেণ্ট তাতে দুটা হৈছে। তাৰপিছত যেতিয়া পষ্টমৰ্টম কৰিব লৈ গ'ল, নেক্সট ঘৰত আহিল। অহাৰ পিছত যেতিয়া বিচনাখন তাৰ পৰা ওলাই নিছিল, তাত দেখা গৈছিল মানে তাই হয়তো চাগে মাৰত পৰিছিল। এই সম্পূৰ্ণ হাতৰ দাগ মানে বিচনাখনৰ তলত পৰি আছে আৰু মানে ব্লাড পৰি আছে তাতে তলত। তাৰপিছত যেতিয়া ধুৱাব তাইক লৈ গ'ল, ধুৱাব যাওঁতে আমাৰ মানুহে যেতিয়া নাকফুলি এটা পিন্ধে, নাকফুলিটো ইয়াত থাকে, তাইৰ নাকফুলিটো ইয়াৰ পৰা সম্পূৰ্ণ সোমাই যায়, এই ভিতৰেদি সোমাই এইফালেদি ওলাইছে, প্লাছেদি টানি টানি তাইৰ নাকফুলিটো ওলাব লগা হৈছে। গতিকে এইখিনি সম্পূৰ্ণ ঘৰৰ মানুহ ইয়াত জড়িত আছে, কাৰণ সি অকলে ইমান ডাঙৰ এটা প্লেনিং কৰিব নোৱাৰে। যিহেতু তেওঁলোকে মাৰি এটা আত্মহত্যাৰ ৰূপ দিলে। এতিয়া আৰু আমি ক'ব লগা ক'লেনো কি হ'ব, আমি সৰু সুৰা মানুহ। এতিয়া ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে, ন্যায়ালয়ৰ ওপৰতে আমাৰ ভৰসা। এই দোষী উচিত শাস্তি পাওক। এই ঘটনাটোৰ লগত আজিজ হাছানৰ মাক বাপেক আৰু ককায়েক সম্পূৰ্ণ জড়িত হৈ আছে। আজিজৰ মাকে ছোৱালীজনী বিয়াৰ পিছৰে পৰা জ্বলোৱা আৰম্ভ কৰিছিল আৰু আনকি তাইৰ মানে মাছ বাচি থকা অৱস্থাত তাইৰ ভৰিত ধৰো কাটি দিছিল মাকে। গতিকে সম্পূৰ্ণ ইয়াত গোটেইকেইটা জড়িত হৈ আছে। মোৰ মাইকীটোক মই ফোনটো দিছো 11:43 কৈছে কি মা, মই মোৰ ল'ৰা সেইটো স্বামীটো ইটাক গিলি আহি পোৱা নাই, আৰু আহি পোৱাৰ পাছত কৈছে কি কবাই নোৱাৰো নহয়। মই ফোন কৰাৰ পিছত ক'লে কি মাইকীটোক কৈছে কি মোৰ মই 11টাত ফোনটো আহিছে অহাৰ পিছত কৈছে ছোৱালীটোৰ ফোনটো আহিছে, অহাৰ পিছত কৈছে 11:43 ফোনটো কৰিছে। কৰাৰ পাছত
কৈছে কি মাকক কৈছে কি সি ঘূৰি ফুৰে 11টা 12টা গ'লে মই অকলে থাকো অকলে থকাৰ পিছত এটা পৰকীয়া প্ৰেমৰ কাৰণে মাইকী এটা মাতাৰ কাৰণে মোক এনেকে অত্যাচাৰ কৰি থাকে 2বাৰকে কৈছে আৰু একবাৰ আগতেও কৈছে এইবাৰো কৈছে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996